ঘৰৰ কাষতে থকা আজি পৰিয়ালটিৰ দুজনী ছোৱালীয়ে ৰিলিফ পালে। ইমান ফূৰ্তি সিহঁতৰ কি ক'ম, মানে মোক চিঞৰিছে, অ' মামী আমি ৰিলিফ পালোঁ নহয় বোলে, আমি বস্তু ঢেৰ পালোঁ বোলে, এনেকৈ বুলি কৈছে। মই বোলো হয় নি, কি পালা বোলে? ঢেৰ বস্তু পালোঁ, আপুনি আহকচোন বোলে চাবলৈ বোলে, আৰু ভিডিঅ' এটা বনাই দিব আহক বোলে। এই ভিডিঅ'খিনি বনালোঁ, চাওকচোন ইমান ধুনীয়া ধুনীয়া বস্তু পাইছে। এয়া যে এটা প্ৰ'টিন হয়, আপোনালোকে কি বুলি ভাবিছে বাৰু? মই কিন্তু প্ৰথমে চিনিয়ে পোৱা নাছিলোঁ কি বস্তু, গুগলত চাৰ্চ কৰোঁতেহে গম পাইছোঁ দেই। আৰু ইয়াৰ আপডেটবোৰ গুগলত চাই ল'ব, চবেই ইয়াৰ ব্যৱহাৰটো নাজানে, এবাৰ চাই ল'লে নিজৰ কাৰণে ভাল হ'ব। এইটো হৈছে ফ্লাস্ক, ব্লেংকেট, বেগ, বহুত ধুনীয়া বস্তু দিছে কিন্তু দেই। আৰু এই দুয়োগৰাকী ছোৱালীহে পাইছে বস্তুখিনি। সিহঁতৰ ফূৰ্তিটো দেখিয়ে ভাল লাগিল, আৰু যোনে সহায় কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ থাকিল। এই মানে চৰকাৰী স্কুলতো আহিছে, আপোনালোকে ইমান ধুনীয়াকৈ সহায় কৰি থৈ গৈছে, ভাল লাগিল। আৰু এয়া তেওঁলোকৰ ঘৰ দেই ৰাইজসকল। আৰু মোক কৈছে, অ' মামী আমাৰ ঘৰটো চাওকচোন বোলে, গোটেই কাপোৰ পাৰি থৈছে বোলে মায়ে বোলে, ঘৰটো বোলে জেকা বোলে, শুবলৈও কোনো জেগাই নাই বোলে ঘৰটোত বোলে, সেইটো কাৰণে এনেকৈ আমি মাটিত কাপোৰ পাৰি শুব লগা হৈছে বুলি কৈছে। মোৰ ইমান দুখ লাগিছে। মই কৈছোঁ, অ' বেটি বোলো দুখ নকৰিবা দিয়া, ভগৱানে এতিয়া আমাক এনেকৈ দুখ দিছে আৰু ভালো দিন আহিব দিয়া, এনেকৈ বুলি তাইক বুজাইছোঁ। আৰু অঁ মামী আমাক বোলে কোনোবাই বিচনা এখন দিয়া হ'লেও ভাল লাগিলে হয় বুলি কৈছে। মোৰ বুকুখন খুন্দা মাৰি ধৰিলে ৰাইজসকল। এইটো মোৰে ঘৰ, এইটো আমাৰ ঘৰটো আধা ডুব গৈছিলে। এখন আমাৰ তোমালোকৰ ঘৰটো যদি নথকা হ'লে মানে আমাৰ ঘৰখন একেবাৰে লৈ গ'লেহেঁতেন। সেয়াই চবেই কৈছে বাৰু এই কথাষাৰ, তাকেহে আহিব বেলেগ কিবা কামতে খটাবা। হয় হয়।